বিপিএফ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাইজৰ আশীৰ্বাদ লোৱাৰ বাবে যি আশীৰ্বাদ ৰেলী আজি আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট আমাৰ বিষ্ণুৰাভা ভৱনত যি ৰেলী আজি আয়োজন কৰা হৈছিলে ভেৰগাঁও জিলা বিপিএফ দলৰ দ্বাৰাই আৰু সেই ৰেলীত 33 নং নুনাইচাপাং সমষ্টিবাসী হিচাপে বিপিএফ দলৰ কৰ্মী হিচাপে আমি 3000কৈ অধিক আমি বিপিএফ কৰ্মী আমি আজি এই ৰেলীত যোগদান কৰাইছোঁ আৰু আমি খুবেই সুখী যে আজি আমি সমষ্টিবাসী ৰাইজ হিচাপে আজি আমাৰ 33 নং নুনাইচাপাং সমষ্টিৰ সকলো বাগান বাগিচাই গাঁও ভূঞে সকলো দিশৰ পৰাই আজি বিপিএফ সমৰ্থক বিপিএফ কৰ্মী বিপিএফ নেতাসকলে আজি আশীৰ্বাদ ৰেলীত যোগদান কৰিছে আৰু আমাৰ দলৰ কৰ্মীসকলক নেতাসকলক সাহস যোগাইছে উৎসাহ যোগাইছে আৰু সেই মৰ্মে আজি আমাৰ বিপিএফ প্ৰধান সভাপতি সন্মানীয় হাকিমা মহিলাৰ নেতৃত্বতে আজি ৰেলীখন তাতে সমাপন হ'ল। গতিকে আপোনালোকে দেখিবলৈ পালে যি হিচাপে আজি বিপিএফ দলৰ শুভচিন্তকসকলে ৰাইজে ওলাই আহি যি এটা বাতাবৰণৰ সৃষ্টি কৰিলে হয়তো কোনোবা ভাবিছিলে যে বিপিএফ দল নাই আৰু মানে নোহোৱা হৈছে নেকি বুলি যেতিয়া মানুহৰ মনত প্ৰশ্নবিলাক আছিলে আজি এই প্ৰশ্নৰ উত্তৰ আজি সকলোৱে পাইছে। গতিকে আমি বিপিএফ দল হিচাপে আমি কোনো দুৰ্বল নহয়, আমি খুবেই শক্তিশালী আৰু আমি যিহেতু 2025 বৰ্ষত আমি এই বিটিচি পৌৰসভা নিৰ্বাচনত আমি জয়যুক্ত হ'ম আৰু চৰকাৰ গঠন কৰিম। সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলৰ চৰকাৰ গঠন হ'ব আৰু সেই কথাখিনি আজি ৰাইজেও গম পাইছে, নেতাকৰ্মীসকলেও গম পাইছে, বিৰোধী দলৰ বিপক্ষ কৰ্মীসকলে নেতাসকলেও গম পাইছে। গতিকে আজি যি বাৰ্তা প্ৰেৰণ কৰিছে সন্মানীয় মহিলাৰ ডাঙৰীয়াই এই বাৰ্তাই সকলো ৰাইজৰ মন চুই গৈছে। যিখিনি কথা ৰাইজৰ উন্নয়ন প্ৰণয়ন শান্তিৰ হকেতো আজি যিখিনি বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে ৰাইজৰ হকে আজি এই বাৰ্তাই সকলো বিটিচিবাসী ৰাইজৰ কাৰণে এটা সুবাৰ্তা বুলি ক'ব লাগিব। কাৰণ যি ইছ্যু লৈ যি এজেণ্ডা লৈ আজি বিপ্লৱ দলে এবাৰ নিৰ্বাচন খেলিব আজি সেই গোটেইখিনি কথা তেওঁ নিজ মুখেৰে আজি তেওঁ ৰাইজৰ আগত সম্বোধন কৰিছে। গতিকে তেওঁ আৰু এটা সঁচা কথা এইটোৱে যে তেওঁ যিখিনি কথা তেওঁ প্ৰতিশ্ৰুতি দিছে আজিলৈকে সেইখিনি কথাত কিন্তু আজি হাতে কামে তেওঁ কৰি দেখুৱাইছে। গতিকে আমি ভাবিছোঁ আমি নুনাইচাপাং সমষ্টিবাসী হিচাপেও আমি জয়যুক্ত হ'ম। আমাৰ নুনাইচাপাং সমষ্টিৰ ৰাইজেও বিপিএফ দলক সমৰ্থন দিছে, দিব আৰু দি থাকিব আৰু আমাৰ এটা মনোবল আজি বাঢ়িছে। আজি বহু লোকে হয়তো ভাবিছিলে মানুহ ওলাই নাহিব নেকি, কিন্তু আজি নুনাইচাপাং সমষ্টিৰ পৰা প্ৰায় 3000কৈ অধিক মানুহ বাইকৰ দ্বাৰাই চাইকেলৰ দ্বাৰাই আজি ওলাই আহি যে বিপিএফ সমৰ্থক কিমান আছে, বিপিএফৰ প্ৰতি মৰম চেনেহ আদৰ কিমান আছে আজি সকলো ৰাইজে দেখুৱাই দিলে। বিটিচিত একেবাৰে 100% সকলোৱে গম পাইছে বিপিএফ দলৰ চৰকাৰ গঠন হ'ব। সন্মানীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই পুনৰবাৰ এই বিটিচিত পুনৰবাৰ চিফ হ'ব আৰু তেওঁৰ দ্বাৰাই এই বিটিচিখন পুনৰাই আকৌ বহুত সুন্দৰভাৱে পৰিচালনা হ'ব বুলি আমি সকলোৱে গম পাইছোঁ, ৰাইজেও গম পাইছে। ভেৰগাঁও জিলা বিপিএফৰ উদ্যোগত যি আমাৰ ব্লেছিং ৰেলী বা আশীৰ্বাদ যাত্ৰাত সফলভাৱে ৰূপায়ণ হয় আৰু আমি নুনাইচাপাং ব্লক কমিটি হিচাপত আমি দলে বলে আমি অংশগ্ৰহণ আমি কৰোঁ। আজি নুনাইচাপাংৰ পৰা 500কৈ অধিক বাইক আৰু 200কৈ অধিক আমাৰ সৰু গাড়ী আমি ইয়াত অংশগ্ৰহণ কৰোঁ আৰু যথেষ্ট সংখ্যক মানুহসকলে আজি এই ৰেলীত যোগদান কৰে। আৰু আজিৰ যি ৰেলীৰ উদ্দেশ্য হ'ল যে যিহেতু আমাৰ আগন্তত যি বিটিচি নিৰ্বাচন হ'বলৈকে গৈ আছে সেই নিৰ্বাচনৰ কাৰণে আমি বিপিএফ দল হিচাপে আমি ফুল্লি প্ৰিপেয়াৰ্ড আছোঁ, কিন্তু আমাক আশীৰ্বাদ লাগিব, আমাক ৰাইজৰ আশীৰ্বাদ লাগিব, লগতে ওপৰৱালাৰ ঈশ্বৰৰ আমাক আশীৰ্বাদ লাগিব। সেয়েহে আজি আমি আমাৰ নুনাইচাপাং অন্তৰ্গতত যিমান মন্দিৰ মছজিদ চাৰ্চ আৰু বাথৌ আমাৰ যি মন্দিৰ আছিলে তাতে আমি গৈ আমি সেৱা কাঢ়িলোঁ, ঈশ্বৰৰ পৰা আমি প্ৰণাম লৈ ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ আৰু লগতে আমাৰ নুনাইচাপাং সমষ্টিবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ ল'লোঁ। আৰু আপোনালোকে নিশ্চিতভাৱে দেখি পালে যে ইমান জনসংখ্যা আজি একত্ৰিত হৈছে। তাৰ মানে কি? তাৰ মানে স্পষ্ট হয় যে ভেৰগাঁও জিলাৰ মানে অন্তৰ্গতত আমাৰ যিমান সমষ্টি আছে এই সমষ্টিবোৰ আমি নিশ্চিতভাৱে আমি জয় হৈ যাম, তাতে কোনো চিন্তা নাই। আৰু আজিৰ যি আমাৰ পাব্লিক গেডাৰিঙৰ জৰিয়তে স্পষ্ট হৈ গ'ল যে কোনো দল ইয়াতে যিকোনো প্ৰকাৰে ইহঁতে আমাৰ লগত একো তুলনা কৰিব নোৱাৰিব আৰু আজিৰে পৰা অন্য দলৰ মানে ক'ব গ'লে
মানে গ্ৰাউণ্ডটো যে একেবাৰে হৰাই গ'ল, মানে ভৰিৰ পৰা মাটি হৰাই গ'ল। কাৰণ যেনেকৈ আজি আমাৰ আই মাতৃসকল বা জনসাধাৰণ যেনেকৈ আগবাঢ়ি আহিলে, এইটো স্পষ্ট হ'ল যে আজি আমাৰ বেলেগ দলে BPF দলক যিকোনো ক্ষেত্ৰত ফেৰ মাৰিব নোৱাৰিব, তুলনা কৰিব নোৱাৰিব। আৰু BPF দলে চৰকাৰ বনোৱাটো 110% খাটাং হয়। আৰু নুনাই চেৰপাং হিচাপত আমিও একেবাৰে আশাবাদী যে 110% আমি জয়যুক্ত হ'ম আৰু হাগ্ৰামা ছাৰৰ নেতৃত্বত আমি চৰকাৰ বনাম।